Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল অসমীয়া শ্ৰেণী কোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি ইয়াত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ মেথছৰ চেপ্টাৰ নম্বৰ 2 ৰিলেশনছ এণ্ড ফাংচনছৰ ওপৰত ডিসকাস কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলো যে ৰিলেশনছ এণ্ড ফাংচনছৰ প্ৰথমটো এক্সাৰসাইজ 2.1 আমি কমপ্লিট সলিউশন চালো, হয়নে? তোমালোকে চালানে ভিডিঅ'টো চাবা এবাৰ। এতিয়া আমি আজি এটা কি কৰিম, নতুন টপিকৰ ওপৰত ষ্টাৰ্ট কৰিম, হেতু হৈছে যে কি ৰিলেশনছ। এতিয়া আমাৰ ষ্টাৰ্ট হ'ব কি ৰিলেশন। এতিয়া আমি ৰিলেশন মানে কি হয় যে সম্বন্ধ, হয়নে? যেনেকৈ ধৰি লোৱা তোমাৰ মা দেউতাৰ লগত যেনেকুৱা সম্বন্ধ, ঠিক তেনেকৈ তোমাৰ ঘৰৰ পৰিয়ালৰ লগত যেনেকৈ সম্বন্ধ, ঠিক তেনেকৈ কি হ'ব আমাৰ মেথছতো এটা টাৰ্ম আছে, সেইটো কি ৰিলেশ্যন। আৰু সেই ৰিলেশ্যন মেথছত কি হয় যে আমাৰ কি হ'ব দুটা কি থাকিব, আমাৰ ছেট থাকিব বেলেগ বেলেগ। সেই ছেট কেইটাৰ এলিমেণ্টকেইটাৰ মাজত আমাৰ কি সম্বন্ধটো আমি কি উলিয়াব লাগিব, ঠিক আছে? তাক আমি কি ক'ম ৰিলেশ্যন ক'ম, ঠিক আছে? এতিয়া আমাৰ প্ৰথমতে চাই লওঁ ডেফিনেশ্যনটো কি দি আছে। ডেফিনেশ্যন: A relation R from a non-empty set A to a non-empty set B. মানে কি কৈছে, সেটকেইটা নন এম্পটি সেট হ'বই লাগিব, তেতিয়াহে কি কৰিব পাৰিম আমি তাৰ মাজৰ ৰিলেশ্যন উলিয়াব পাৰিম। R from is a subset of a Cartesian product A cross B. মানে কি এই ৰিলেশ্যনখিনি কি হ'ব আমাৰ সেই কাৰ্টেজিয়ান প্ৰডাক্ট আমি যিটো কৰিম, যিটো আমি কাৰ্টেজিয়ান প্ৰডাক্ট কৰি সেটটো পাম, তাৰ কি হ'ব আমাৰ সাবসেটটো হ'ব, ঠিক আছে? এতিয়া বুজাম কি হ'ব আৰু কি হ'ব। এই ডেফিনেশ্যনটো এতিয়াও কমপ্লিট হোৱা নাই দেই, কাৰণ কি আমি যে যিবোৰ কি কৰিম সাবসেট লিখিম, সেই সাবসেটবোৰ কি হ'ব আমাৰ যিকেইটা এলিমেণ্ট থাকিব আমাক তাৰ কি কৰিব কিছুমান ৰিলেশ্যন বা কি তাৰ মাজৰ সম্পৰ্ক দি থোৱা থাকিব, আৰু তাৰ পৰা আমি কি কৰিব লাগিব ৰিলেশ্যনটো ফাইণ্ড কৰিব লাগিব। সেইটো মই বুজাম তোমালোকক কেনেকৈ কি দি থোৱা থাকে। এতিয়া প্ৰথমতে তোমালোকে বুজি লোৱা যে কি ৰিলেশ্যনটো কি হয়, আমি এনে সৰু সুৰা এক্সাম্পলৰ সহায়ত আমি বুজি ল'ম, ঠিক আছে? এতিয়া আমাক কি কৈছে ইয়াৰ ৰিপ্ৰেজেণ্টেশ্যনটো কেনেকৈ হয় যে ৰিলেশ্যন আৰ ফ্ৰম ছেট এ টু বি। আমাক যে কৈছিলে এই ৰিলেশ্যন আৰ ফ্ৰম নন এম্পটি সেট এ টু এ নন এম্পটি সেট কি বি। মানে কি হ'ব এই ৰিলেশ্যনটো ক'ৰ পৰা হ'ব, এৰ পৰা বিলে হ'ব। আৰু এৰ পৰা বিলে বুলি ক'লে আমি কি কৰিব লাগিব, এ আৰু বিৰ আমি কাৰ্টেজিয়ান প্ৰডাক্ট কৰিব লাগিব, ঠিক আছে? আৰু তাক কেনেকৈ বুজায়, এনেকৈ বুজায় আৰ চাচ ডেট এ কাৰ্চিনডাল মানে এৰচিনডাল দিয়া বি, ঠিক আছে? এ টু বি মানে। আৰু যদি কয় আমাক কি কয় যে সেট বি টু এ বুলি যদি কয়, তেতিয়া কি হ'ব আমাৰ যে ৰিলেশ্যন আৰ from set B to A। যদি আমাক B to A বুলি কয়, তেতিয়া আমি কি কৰিব লাগিব যে B আৰু A কি কৰিব লাগিব, আমি কাৰ্টেজিয়ান প্ৰডাক্ট উলিয়াব লাগিব, মানে কি B ক্ৰছ A কৰিব লাগিব। আৰু তাৰ কাৰ্টেজিয়ান প্ৰডাক্ট কৰি আমি যিটো ছেট পাম, সেই ছেটটোৰ কি কৰিব লাগিব আমি তাৰ সাবছেট ল'ব লাগিব। এই সাবছেটখিনি কি হ'ব আমাৰ ৰিলেশ্যন হ'ব, ঠিক আছে? এতিয়া আমি ইয়াক কেনেকৈ বুজাম, R to B, ঠিক আছে? তোমালোকে বুজি পালা। তাৰপিছত এতিয়া আমি কি কৰোঁ, এটা এক্সাম্পল লৈ লওঁ, ঠিক আছে? এতিয়া সেই এক্সাম্পলৰ সহায়ত তোমালোকে গম পাবা যে ৰিলেশ্যনটো কি বস্তু হয়, হ'ব? এতিয়া আমি এটা এক্সাম্পল লওঁ। ধৰি লোৱা এটা ছেট আছে আমাৰ ওচৰত এ, তাত আছে তুমি ধৰি লোৱা এলিমেণ্ট এ কমা বি, ঠিক আছে? আৰু ধৰি লোৱা এটা ছেট আছে কি বি। এই ছেটটো ধৰি লোৱা তুমি যে এলিমেণ্ট আছে 1,2 হ'ল। এতিয়া আমাৰ যদি কয় যে ইয়াৰ কি কৰা তোমাৰ ৰিলেশ্যনটো ফাইণ্ড কৰা, তেতিয়া আমি ৰিলেশ্যন ফাইণ্ড কৰিবলৈ প্ৰথমতে কি কৰিব লাগে, এ আৰু বিৰ মাজত কি কৰিব লাগিব কাৰ্টেজিয়ান প্ৰডাক্টটো উলিয়াব লাগিব। সেইকাৰণে আমি প্ৰথমতে কি কৰিম, এ আৰু বিৰ কাৰ্টেজিয়ান প্ৰডাক্টটো উলিয়াই লওঁ। এ কাৰ্টেজিয়ান প্ৰডাক্টটো বি কি হ'ব আমাৰ এ কমা বি, বি কিমান আছে 1,2, হয়নে? এতিয়া আমাৰ কি আহিব কাৰ্টেজিয়ান প্ৰডাক্ট, ইয়াৰ এলিমেণ্টখিনি কি আহিব, এটা একোটাকে কি আহে পেয়াৰ আহে। আৰু পেয়াৰটো কি হ'ব প্ৰথম এলিমেণ্টটো এ ছেটটোৰ পৰা আহে আৰু ছেকেণ্ড এলিমেণ্টটো বি ছেটটোৰ পৰা আহে, যিহেতু এ ক্ৰছ বি আছে। সেইকাৰণে প্ৰথমতে কি কৰিম, এ ইয়াৰ লগত কি এটা পেয়াৰ বনাই ল'ম, এ কমা 1 আহিলে কমা এ কমা 2, তেনে কি হ'ব আমাৰ বি কমা 1 হ'ব আৰু বি কমা 2, ঠিক আছে? হ'ল। এতিয়া আমি কি পালোঁ যে কাৰ্টেজিয়ান প্ৰডাক্ট অফ এ আৰু বি পাই গ'লোঁ, ঠিক আছে? তাৰপিছত আমাক কি কৈছে যে ইয়াৰ কি ল'ব লাগিব, আমি সাবছেট ল'ব লাগিব। সেই সাবছেটখিনিহে কি হ'ব আমাৰ ৰিলেশ্যন বুজাব, হয়নে? এতিয়া আমাৰ কি হ'ব, এইটোৰ আমাৰ এলিমেণ্ট কেইটা আছে, 1 2 3 4টা। যিহেতু আমাৰ এই কাৰ্টেজিয়ান প্ৰডাক্টটোৰ বা এই ছেটটোৰ কি এলিমেণ্ট 4টা আছে, তেন্তে আমাৰ কি সাবছেটৰ সংখ্যা কিমান হ'ব? আমি জানো যে কি নাম্বাৰ অফ সাবছেট কেনেকৈ ফাইণ্ড কৰে, অফ সাবছেট অফ কি হ'ব ক্ৰছ বি। ইয়াক আমি কেনেকৈ ডিফাইন কৰোঁ, এনে বুজাওঁ আমি এনেকৈ, হয়নে? আৰু কি হ'ব 2 টু দি পাৱাৰ কি আহে, ওপৰত আমাৰ যেটা এলিমেণ্ট আছে সেটা আহে 2 টু দি পাৱাৰ n, আৰু এনৰ জেগাত আমি কি বহাম 4 বহাম, কাৰণ কেলে এই ছেটটোত 4টা এলিমেণ্ট আছে। সেইকাৰণে আমাৰ কিমান হ'ব 2 টু দি পাৱাৰ 4 মানে কিমান হ'ব তোমাৰ 16,
ঠিক আছে মানে কি হ'ব আমাৰ এই সেটটোত 16টা কি থাকিব আমাৰ সাবসেট থাকিব এতিয়া তাৰ মাজৰ আমি কি কৰো দুটা বা তিনটা কি কৰো আমি সাবসেট লিখো ঠিক আছে এ ধৰি লোৱা এটা সাবসেট লিখো আমি a,1, a,2 ঠিক আছে লিখিব পাৰো আমি এনেকৈ সাবসেট ঠিক তেনেকৈ আৰু এটা ধৰি লোৱা তুমি a,2 ধৰি লোৱা আৰু b,1 ধৰি লোৱা ঠিক আছে ঠিক তেনেকৈ আৰু এটা ধৰি লোৱা তিনটা থকা ধৰো a,2 b,1 আৰু কি b,2 ঠিক আছে এইকেইটা কি হ'ব প্ৰত্যেকে এটা এটা ইয়াৰ কি সাবসেট বুজাইছে নে বুজাইছে কাৰণ কি এইখিনি আমাৰ সাবসেট এনেকৈ বুজাব মানে আমি কি যেতিয়া সাবসেট কৰোঁ উলিয়াওঁ কি কৰোঁ তেতিয়া প্ৰত্যেককে এটা এটা কি প্ৰত্যেকটো এলিমেণ্টক কি এটা যেতিয়া আমি কি কৰোঁ কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখোঁ তেতিয়া কি বুজায় এটা এটা সাবসেট বুজায় ঠিক তেনেকৈ কি এনেকৈ দুটা লগ লগাই আমি এটা এটা বনাওঁ ঠিক তেনেকৈ তিনটা লগ লগাই বনাওঁ হয়নে আৰু এটা হয় কি যে প্ৰত্যেক সেটে কি হয় নিজৰ এটা এটা কি সাবসেট হয় হেতুকো কি বুলি ক'ব পাৰোঁ আমি সাবসেট বুলি ক'ব পাৰোঁ মানে কি হয় এভৰি সেট ইজ এ কি সাবসেট অফ ইটসেল্ফ হয়নে সেইকাৰণে আমি এতিয়া সাবসেটৰ জেগাত সাবসেটৰ কাৰণে এইটো লিখি লওঁ ঠিক আছে ধৰি লোৱা তুমি a,1, a,2 b,1 আৰু b,2 ঠিক আছে ইমানলৈকে বুজি পালা এই চাৰিটা আমাৰ এই 16টা ভিতৰত এই চাৰিটা আমাৰ কি সাবসেট হ'ব পাৰে হয়নে এতিয়া কি হ'ব আমাৰ যে কি কৈছে কি r from a relation from r from a কি set a to কি set b is the subset of a Cartesian product of a cross b মানে কি আমি যেহেতু কি a আৰু b কি কৰিলো কাৰ্টেজিয়ান প্ৰডাক্ট কৰিলো আৰু কাৰ্টেজিয়ান প্ৰডাক্ট কৰি কি কৰিলো আমি নাম্বাৰ অফ সাবসেট 16টাৰ ভিতৰত এইকেইটা লিখিলো এতিয়া আমি এইকেইটা কি বুলি ক'ব ৰিলেশন বুলি ক'ব ঠিক আছে মানে কি হ'ব এইকেইটা একটা কি হ'ব আমাৰ ৰিলেশন হ'ব সেইকাৰণে আমি ইয়াত ৰিলেশন r বুলি লিখিলো ঠিক আছে এটো r1 বুলি ধৰিলো আমি এটোক ধৰিলো r2 বুলি এটোক ধৰিলো r3 বুলি আৰু এটোক ধৰিলো কি r4 মানে কি আমি 16টাৰ ভিতৰত 4টা লিখিছো ঠিক আছে এটা কি হ'ব আমাৰ প্ৰত্যেককে একটা আমাৰ কাৰণে কি হ'ব এটা ৰিলেশন হ'ব যেহেতু কি এইকেইটা এই কাৰ্টেজিয়ান প্ৰডাক্টটো এটা কি হয় সাবসেট হয় ঠিক আছে তাৰ পিছত এতিয়া আমাৰ কি হয় এই ৰিলেশনসমূহ বুজাবলৈ আমি কি ভিজুৱেলি আমি কি বুজাব পাৰো মানে কি কৰিব পাৰো ইয়াত কিছুমান ডায়াগ্ৰাম আছে ইয়াক মানে কি কৰিব পাৰি আমি এই ৰিলেশনসমূহক ভিজুৱেলি বুজাবলৈ আমি কি ইউজ কৰো এৰো ডায়াগ্ৰাম ইউজ কৰো ঠিক আছে তেটো মোহাই দিও এরকম হয়তো আমি রিলেশন কেইটা পাই গলো এতিয়া আমি দেখুৱাম কি এই ৰিলেশনসমূহক এৰো ডায়াগ্ৰামৰ সহায়ত কেনেকৈ বুজাব পাৰি আছে এতিয়া যদি আমি বুজাও কেনেকৈ হ'ব এতিয়া ধৰি লও আমি হেইটো লিখিলো তোমালোকে স্টেটমেন্টটো arrow diagrams are the visual representation of a relation ঠিক আছে মানে কি আমি এৰো ডায়াগ্ৰামৰ সহায়ত কোনোবা এটা ৰিলেশনক ভিজুৱেলি দেখাব পাৰো হ'ব এতিয়া আমি কি কৰো এই r1 ৰ কাৰণে আমি কি কৰো এৰো ডায়াগ্ৰাম বনাও r1 ৰ কাৰণে আমি জিটো কি বনাম এৰো ডায়াগ্ৰাম বনাম হেতু কি হ'ব আমি কেনেকৈ বনাম আমাৰ কি আছিল আমাৰ যেহেতু সেট গিটা আছিল কি যে এই সেটটো আমি কি ধৰিছিলো a, b ধৰিছিলো হয় না ঠিক তেনেকৈ কি ধৰিছিলো b সেটটো যে 1 2 ধৰিছিলো 1, 2 এতিয়া আমি কি কৰিম এই r1 টোক এতিয়া আমি এৰো ডায়াগ্ৰামৰ সহায়ত বুজাব লাগিব যেতিয়া আমি এৰো ডায়াগ্ৰামৰ সহায়ত বুজাম তেতিয়া আমি কি ইউজ কৰিব লাগিব একা কি ল'ব লাগিব এটো ধৰিম আমি সেট a বুলি আৰু ধৰিম এটো কি সেট b বুলি ঠিক আছে এটো ধৰিম আমি সেট a যেহেতু কি সেট a ক্ৰস b কাৰণে উলিয়াছো সেইকাৰণে আমি প্ৰথমটো ধৰিম a আৰু সেকেন্ডটো ধৰিম কি b a ক্ৰস b কৰিয়ে মানে কি কাৰ্টেজিয়ান প্ৰডাক্টটো কৰিয়েটো আমি এই কি ৰিলেশনখিনি পাইছিলো হয় না সেইকাৰণে আমি এটো এনেকৈ লিখি লম ঠিক আছে ইমান লাগে এতিয়া আমাৰ a এলিমেন্টখিনি কি আছে ইয়াত লিখি লম a আছে আৰু b আছে ঠিক তেনেকৈ b এলিমেন্টখিনি কি আছে 1 আছে আৰু 2 আছে
হ'ল এতিয়া আমি কি কৰিব পাৰিম যেহেতু কি কৈছে আমাক ৰিলেশ্যন দিবলৈ কৈছে আৰু আমি ৰিলেশ্যনক কিহৰ সহায়ত বুজাব লাগিব এডাল এৰৰ সহায়ত বুজাব লাগিব মানে কি a, 1 মানে কি a টো কাৰ লগত ৰিলেট হৈ আছে 1 লগত ৰিলেট হৈ আছে সেইকাৰণে কি লিখিম এনেকৈ a, 1 কেনেকৈ ৰিলেট কৰিম এনেকৈ ৰিলেট কৰিম ঠিক আছে তাৰপিছত আমাৰ কি আছে a, 2 আছে মানে কি a টো এই দুইৰ লগত কি হৈছে ৰিলেট হৈ আছে এনেকৈ আমি কি কৰিম এৰো ডায়াগ্ৰামৰ সহায়ত এনেকৈ ৰিলেশ্যনসমূহ আমি দেখুৱাম ঠিক আছে তেনেকৈ আমাৰ r টোৰ কাৰণে ৰিলেশ্যন কি হ'ব r টোৰ কাৰণে ৰিলেশ্যন কি হ'ব আমাৰ এটো ধৰি লওঁ আমি a বুলি এটো ধৰি লওঁ আমি b বুলি a b 1 আৰু 2 ঠিক আছে এতিয়া আমাৰ ইয়াত কি হ'ব r টোৰ কাৰণে কি আছে a, 2 আছে b, 1 a, 2 লগাই দিয়া a আৰু 2 ঠিক তেনেকৈ কি আছে b, 1 হ'ল ঠিক তেনেকৈ আকৌ আমাৰ কি r3 কাৰণে আমি কেনেকৈ কৰিম r3 কাৰণে আমি কৰিম হ'ব a এটো হ'ব b এতিয়া r3 কি আছে তোমাৰ a b মানে a জেগাত লিখি লওঁ a b আৰু ইয়াৰ এলিমেন্ট কেইটা কি 1 আৰু 2 এতিয়া আমাৰ ইয়াৰ কি আছে এলিমেন্ট কি আছে 1, 2 আছে মানে কি কি 1, 2 হ'ল আছে a, 2 আছে মানে কি a 2 লগত আছে লগালো ঠিক তেনেকৈ কি আছে b, 1 আছে মানে b এ 1 ৰ লগত ঠিক তেনেকৈ কি আছে b, 2 তেনেকৈ b কি লগত 2 লগত আমি কি কৰিম এৰো ডায়াগ্ৰামৰ সহায়ত এনেকৈ ৰিপ্ৰেজেন্ট কৰিম ঠিক আছে আৰু লাষ্টটো আছে লাষ্টটো দেখুৱাই দিওঁ লাষ্টটো কি আছে আমাৰ a আৰু b ঠিক আছে ইয়াত কি আছে আমাৰ a সেটত a আৰু b আছে আৰু b সেটত কিমান আছে 1 আৰু 2 আছে এতিয়া লাষ্টত কি হৈছে a 1 ৰ লগত হৈ আছে ৰিলেট a 1 ৰ লগত ৰিলেট হৈ আছে ঠিক তেনেকৈ a 2 লগতো হৈ আছে a এনেকৈ 2 লগতো হৈ আছে ঠিক তেনেকৈ b এ 1 লগত হৈ আছে b 1 লগত হৈ আছে আৰু কি হৈছে b 2 লগত হৈ আছে ঠিক আছে মানে এনেকৈ কি হৈছে আমাৰ আমি কোনোবা এটা ৰিলেশ্যনক ভিজুৱেলি এৰো ডায়াগ্ৰামৰ সহায়ত এনেকৈ দেখুৱাব পাৰোঁ ঠিক আছে বুজি পালা এতিয়া আমাৰ কি হ'ব এইটো চোৱাচোন তুমি এই ৰিলেশ্যনটো আমাৰ কি আছিলে সেট দুটা আছিলে a সেটত কি আছিলে a b আছিলে আৰু b সেটত কি আছিলে 1 2 মানে কি হৈছে আমাৰ এই ৰিলেশ্যনটোত a প্ৰত্যেকটো এলিমেন্ট কি b প্ৰত্যেকটো এলিমেন্টৰ লগত কি হৈছে আমাৰ ৰিলেট হৈ আছে ঠিক তেনেকৈ এই b টো কি হৈছে ইয়াৰ প্ৰত্যেকটো এলিমেন্টৰ লগতে কি হৈছে আমাৰ ৰিলেট হৈ আছে নে এতিয়া যেতিয়া আমি কি দেখিম এনেকুৱা ধৰণৰ কিছুমান ৰিলেশ্যন দেখিম য'ত কি হ'ব দুইটা সেটৰ কি প্ৰত্যেকটো এলিমেন্ট প্ৰত্যেকটোৰ লগত কি হৈ থাকিব ৰিলেট হৈ থাকিব তেতিয়া আমি এনেকুৱা ধৰণৰ সেটবিলাকক কি বুলি ক'ম ইউনিভাৰ্সেল এনেকুৱা ধৰণৰ ৰিলেশ্যনবিলাকক ইউনিভাৰ্সেল ৰিলেশ্যন বুলি ক'ম ঠিক আছে কি বুলি ক'ম ইউনিভাৰ্সেল ৰিলেশ্যন ঠিক আছে মানে কি হ'ব লাগিব ফটকা ফুটিছে মানে কি হ'ব যে ইয়াৰ প্ৰত্যেকটো এলিমেন্ট কি হৈছে ইয়াৰ প্ৰত্যেকটো এলিমেন্টৰ লগত কানেক্ট হৈছে মানে কি ৰিলেট হৈছে ঠিক আছে লিখি লোৱা ইয়াৰ পাছত আহিব কি ডোমেইন ৰেঞ্জ আৰু কোডোমেইনৰ কথা এতিয়া আমি তাৰ কি কৰিম প্ৰথমতে ডেফিনেশ্যনখিনি লিখি ল'ম এইটো লিখি লোৱা আৰু তোমালোকে মনত ৰাখিবা এইটো এতিয়াও আমাৰ কি সম্পূৰ্ণ কি হোৱা নাই ৰিলেশ্যনৰ এই ডেফিনেশ্যনটো হোৱা নাই দেই আমি যিহেতু কি ছাবছেটখিনিৰ কাৰণে আমাক কি দি থোৱা থাকিব ছাবছেটৰ এলিমেণ্টকেইটাৰ মাজত কি দিব আমাৰ এটা ৰিলেশ্যন দি থোৱা থাকিব আৰু সেই ৰিলেশ্যনটোৰ পৰা আমি কি উলিয়াব লাগিব আমাৰ যে ৰিলেশ্যনখিনি পাইছোঁ যে তাৰ আমি ভেলুখিনি উলিয়াব লাগিব ঠিক আছে এইটো মই দেখুৱাই দিছোঁ যে কি আমাৰ ৰিলেশ্যনটো কি হয় আৰু তাক আমি কেনেকৈ কি কৰিম ৰিলেট কৰিম হ'ব লিখি লোৱা হ'ল মোহাৰি দিওঁ এতিয়া আমি যাম ক'লে ডোমেইন ৰেঞ্জ আৰু কোডোমেইন এতিয়া আমি চাই লৈছোঁ কি ডোমেইন ৰেঞ্জ আৰু কোডোমেইন কাক কয় মানে কি তাৰ আমি ডেফিনেশ্যনকেইটা চাই লওঁ এতিয়া ডোমেইন মানে কি কৈছে দি সেট অফ অল ফাৰ্ষ্ট এলিমেণ্ট অফ অৰ্ডাৰ্ড পেয়াৰ্ছ ইন এ ৰিলেশ্যন ফ্ৰম সেট a to a সেট b ইজ কল্ড দ্য ডোমেইন অফ ৰিলেশ্যন r মানে কি আমাক কি কৈছে এটা ৰিলেশ্যন দি থোৱা আছে ক'ৰ পৰা ফ্ৰম সেট a to সেট b মানে কি হ'ব ৰিলেশ্যনটো আমাৰ যে ৰিলেশ্যন ফ্ৰম সেট a to সেট b হয়নে এইটো আমাৰ কি হ'ব এতিয়া ৰিলেশ্যন হ'ব আৰু ইয়াত কি কৈছে দ্য সেট অফ অল ফাৰ্ষ্ট এলিমেণ্ট অফ দ্য অৰ্ডাৰ্ড পেয়াৰ্ছ ইন এ ৰিলেশ্যন আৰু কি পাম আমি এই সেটটো মানে কি কাৰ্টেজিয়ান প্ৰডাক্ট কৰিলোঁ আৰু তাৰ কি আমি যিটো ৰিলেশ্যন পাম আমি মানে যিটো আনচাৰ্ড আমাৰ ৰিলেশ্যন হ'ব তাত থকা অৰ্ডাৰ্ড পেয়াৰখিনি প্ৰথম এলিমেণ্টখিনি আমাৰ কি হ'ব যিটো সেট হ'ব সেইটো আমাৰ কি হ'ব আমাৰ ডোমেইন হ'ব মানে কি ধৰি লোৱা ফৰ এক্সাম্পল আমাৰ কি আছে এ সেট এটা আছে ধৰি লোৱা তুমি
1 2 3 4 5 ঠিক আছে তেনেকৈ আমাৰ কি বি সেটটা আছে আমাৰ কিমান যে 2 4 6 8 10 ঠিক তেনেকৈ 12 ঠিক আছে এতিয়া ধৰি লোৱা আমি কি পালো ইয়াৰ মাজৰ কি আমি এটা ৰিলেশ্যন পালো মানে কি ৰিলেশ্যনটো আমাৰ সাবসেটটো দি থোৱা থাকিব ন সেইটো মই বুজাম তোমালোকক ইয়াৰ পিছতে তেতিয়া আমি কি পাম যে ধৰি লোৱা আমাৰ ৰিলেশ্যনটো পালোগে তাত আমাৰ যিকিটা হেৰি আছে মানে পেয়াৰ আছে অৰ্ডাৰ পেয়াৰ আহিব সেইকিটা কি হ'ব আমাৰ ধৰি লোৱা 2 লগত 4 আহিছে হ'ল ঠিক তেনেকৈ 3 লগত আমাৰ 6 আহিছে ঠিক তেনেকৈ আমাৰ 4 লগত 12 আহিছে ঠিক আছে এতিয়া আমাৰ কি হ'ব এই যিটো আমি ৰিলেশ্যন পালো ঠিক আছে আমি যিটো এই ৰিলেশ্যন পালো এই ৰিলেশ্যনটো কি হ'ব আমাৰ দি সেট অফ অল ফাৰ্স্ট এলিমেন্ট মানে কি এই ৰিলেশ্যনটো যিকিটা আমি আমাৰ কি আছে অৰ্ডাৰ পেয়াৰ আছে তাৰ ফাৰ্স্ট এলিমেন্ট গিটাৰ যিটো কি হ'ব আমাৰ সেট হ'ব সেই সেটটোকে আমি কি বুলি ক'ম ডোমেইন বুলি ক'ম ইয়াত আমাৰ ডোমেইন কি হ'ব তেনেহলে ডোমেইন হ'ব যে কি আমাৰ 2 3 আৰু 4 ঠিক আছে যেহেতু কি ফাৰ্স্ট এলিমেন্ট গিটা কি 2 3 4 হয় সেইকিটা আমাৰ কি হ'ব এতিয়া ইয়াত আমাৰ ডোমেইন হ'ব ঠিক আছে কিন্তু কি নহব আমাৰ ফাৰ্স্ট এলিমেন্ট বুলি ক'লে আমি যদি কৰো কি যদি এ তোমাৰ কি কাৰ্টেজিয়ান প্ৰডাক্ট অফ বি কৰি যিকিটা সেট পাওঁ সেইকিটা কিন্তু নহব দেই সেইকিটা কি হয় আমাৰ তাৰ আকৌ সাবসেট লৈহে আমি কি পাওঁ ৰিলেশ্যনখিনি পাওঁগে হয়নে সেই তেতিয়া তাত থকা কি আমাৰ ফাৰ্স্ট এলিমেন্ট ইয়াত নহব ক'ত থকা হ'ব লাগিব যে আমি যিটো ৰিলেশ্যন পালো ৰিলেশ্যনটো আমাৰ ৰিলেশ্যনবোৰ কি হ'ব আমাৰ হেৰি এ ক্ৰছ বি আমাৰ কি আহে সাবসেটখিনিতো আহে আৰু সেই সাবসেটখিনিৰ মাজৰ কি হ'ব আমি যিটো ৰিলেশ্যন পালো সেই ৰিলেশ্যনটোৰ যিকিটা আমাৰ প্ৰথম আছে এই এলিমেন্ট গিটা পেয়াৰখিনিৰ মাজৰ যিকিটা প্ৰথম এই সেট এলিমেন্ট গিটা সেই এলিমেন্ট গিটাৰ সেট গিটাকে কি বুলি ক'ব ডোমেইন বুলি ক'ব ঠিক আছে তাৰ পিছত আমাৰ ৰেঞ্জৰ কথা কি কৈছে দি সেট অফ অল সেকেন্ড এলিমেন্টস ইন এ ৰিলেশ্যন ফ্ৰম এ সেট এ টু এ সেট বি ইজ কল্ড দ্য ৰেঞ্জ অফ দ্য ৰিলেশ্যন আৰ আৰু কি হ'ব আমাৰ এই যে ৰিলেশ্যনটো পালোগে এই ৰিলেশ্যনটো আমাৰ সেকেন্ড যিকিটা এলিমেন্ট থাকিব সেই এলিমেন্ট গিটা কি হ'ব লাগিব আমাৰ কি বুলি ক'ব সেটটোক ৰেঞ্জ বুলি ক'ব ঠিক আছে আমাৰ ইয়াত ৰেঞ্জ তেনেহ'লে কি হ'ব ৰেঞ্জ ইকুৱেল সেকেন্ড এলিমেন্ট গিটা কি আছে 4, 6, 12 ঠিক আছে ইমানলৈকে বুজি পালা ঠিক তেনেকৈ আমাৰ কি হ'ব কোডোমেইনটো কি হ'ব দা হোল সেট বি ইজ কল্ড দা কোডোমেইন অফ ৰিলেশ্যন আৰ মানে কি হ'ব বি মানে কি আমি যেহেতু ইয়াত কি কৰিম ৰিলেশ্যনটো কি হৈছে এ পৰা বি লৈ গৈছে মানে কি ক'ব লাগিব আমি এ ক্ৰছ বি ক'ব লাগিব হয়নে মানে কি ৰিলেশ্যনটো এইটো হয় আৰু কি হ'ব বিটো হ'ব কি এই পেয়াৰখিনি সেকেন্ড এলিমেন্টটোৰ পৰা কি আহিব বি সেটটো মানে বি এলিমেন্টখিনি এই সেকেন্ড পেয়াৰ এই এলিমেন্টটো আহিব মানে পেয়াৰটোত বি সেটটোৰ পৰা কি হ'ব তাৰ বি সেটটোৰ এলিমেন্টখিনি ক'ত আহিব এই পেয়াৰটো এই সেকেন্ড পজিশনটোত আহিব হয়নে এই সেকেন্ড এলিমেন্টটোত আহিব হয়নে আৰু সেই সেকেন্ড এলিমেন্টখিনি কি হ'ব ৰিলেশ্যনটো আমি যিখিনি পেয়াৰ পাম তাত থকা পেয়াৰখিনি এই প্ৰত্যেকটো সেকেন্ড এলিমেন্টৰ যিটো সেট হ'ব সেই সেটটো আমাৰ কি হ'ব ৰেঞ্জ হ'ব ঠিক আছে এতিয়া আমাৰ কোডোমেইনৰ কথা কি কৈছে ৰেঞ্জটো হ'ল ক'ব লাগিছিলে কোডোমেইন ক'লোগে ৰেঞ্জ দি হোল সেট অফ বি ইজ কল্ড দা কি কোডোমেইন অফ ৰিলেশ্যন আৰ মানে কি হোল সেট বি বুলি কৈছে এতিয়া হোল সেট বি কোনটো হ'ব যে আমাৰ যিটো কি দিয়া আছিলে এইটো আমাৰ যিকিটা সেট দিয়া আছিলে ৰবা তোমাৰ আমি যিটো ক্ৰছ প্ৰডাক্ট কৰিলো আমি ক্ৰছ প্ৰডাক্ট কৰোঁতে কি ক'ব লাগিব এ এলিমেন্টখিনি কি ল'ম এইটো ল'ম আৰু বি এলিমেন্টখিনি কি ল'ম এইটো ল'ম এতিয়া আমাৰ কি হ'ব যি আমি ৰিলেশ্যন ফৰ্ম নকৰিলে কিছুমানে ইয়াত কি তোমাৰ বি এলিমেন্টখিনি 2 ৰিলেশ্যন ফৰ্ম নকৰিলে ঠিক তেনেকৈ কি হ'ব আমাৰ 4 6 কৰিলে আৰু 12 কৰিলে 8টোৱে ফৰ্ম নকৰিলে তেনেকৈ কি 10টোৱে কি কৰিলে আমাৰ ৰিলেশ্যন ফৰ্ম নকৰিলে কিন্তু কি হ'ব যেতিয়া আমি কোডোমেইনৰ কথা ক'ম তেতিয়া কি হ'ব আমাৰ এই বি সেটটো গোটেইটো গুচি আহিব ঠিক আছে সেই সেটটোকে আমি কি বুলি ক'ম দা হোল সেট অফ বি ইজ কল্ড কোডোমেইন মানে কি এ ক্ৰছ বি মানে কি যিটো আমি ৰিলেশ্যন উলিয়াইছোঁ ক'ৰ পৰা এ পৰা বি লৈ উলিয়াইছোঁ আৰু বি সেটটোৰ কি প্ৰত্যেকটো এলিমেন্টৰ যি কি হ'ব আমাৰ সেটটো হ'ব সেই এলিমেন্টৰ সেটটোকে আমি কি বুলি ক'ম কোডোমেইন বুলি ক'ম এতিয়া তোমালোকে যদি হেৰি কৰা কি বুলি কয় এৰ' ডায়াগ্ৰামৰ সহায়ত দেখুওৱা তেতিয়া ইয়াৰ এৰ' ডায়াগ্ৰামটো কি হ'ব তোমালোকে এৰ' ডায়াগ্ৰামত ভালকৈ বুজি পাবা বস্তুটো আমাৰ এ সেটটোত কি আছে আৰু বি সেটটোত কি আছে এ সেটত কি আছে 1 পৰা 5 লৈ আছে 1 2 3 4 5 হ'ল আৰু বি সেটটো কি আছে 2 4 6 8 10 আৰু কি 12 হয়নে ইয়াত কি হৈছে আমাৰ যিটো ৰিলেশ্যন পালো সেইটোত কি হৈছে আমাৰ 2 টোৱে 4 লগত আছে 2 টো 4 লগত আছে ঠিক তেনেকৈ 3 টোৱে 6 লগত আৰু তেনেকৈ কি হৈছে 4 এ 12 লগত আমি যিকোনো ধৰি লৈছোঁ ৰিলেশ্যন
হল এতিয়া আমাৰ কি হ'ব ইয়াৰ পৰা আমি ডোমেইনটো কেনেকৈ ডিফাইন কৰিম আমি কি গম পাইছিলোঁ যে কি যিটো আমি ৰিলেশ্যন হ'ব তাৰ প্ৰত্যেকটো এলিমেণ্টে কি হ'ব ফাৰ্ষ্ট এলিমেণ্টে আমাৰ যিটো সেট ফৰ্ম কৰিব সেইটো আহিব ডোমেইন আৰু এৰ' ডায়াগ্ৰামত কি হৈছে ইয়াত এই 2টোৱে 3টোৱে আৰু কি 4টোৱে বিৰ কি এটা এলিমেণ্টৰ লগত কি হৈছে ৰিলেট হৈ আছে সেইকাৰণে আমাৰ যিকেইটা এলিমেণ্ট এ ৰিলেট হৈ থাকিব সেইকেইটা কি ভিতৰত আহিব ডোমেইনৰ ভিতৰত আহিব তেনেকৈ বুজিব পাৰা ঠিক আছে আৰু ঠিক তেনেকৈ ৰেঞ্জৰ কথা কি বুজিব পাৰা যে যিহেতু কি বি 4 6 আৰু 12 সেইকেইটা এলিমেণ্ট কি এৰ 3টা এলিমেণ্টৰ লগত কি হৈছে আমাৰ ৰিলেট হৈ আছে সেইকাৰণে আমি কি এই বি এলিমেণ্টটো বা কি এই বি সেটটোৰ এই ৰিলেট হৈ থকা এলিমেণ্টকেইটাৰ যিটো সেট হ'ব সেইটোকে আমি কি বুলি ক'ম ৰেঞ্জ বুলি ক'ম ঠিক আছে তাৰপিছত আৰু যদি কয় আমাক কি কোডোমেইনৰ কথা যদি কয় তেতিয়া কি ক'ম দা হোল সেট অফ বি ইজ কল্ড কোডোমেইন অফ দা ৰিলেশ্যন আৰু মানে কি আমি এই সেটটো কি বি লৈছিলোঁ এৰ পৰা যিহেতু কি আমি ৰিলেশ্যন কৰিব লৈছোঁ এৰ পৰা বি লৈ লৈছোঁ ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ এই বি সেটটোকে আমি কি বুলি ক'ম কোডোমেইন বুলি ক'ম তাত মানে ৰিলেট হৈ থকা নথকা গোটেইখিনি এলিমেণ্ট আহিব ঠিক আছে ইয়াত আমি কোডোমেইনটো কি বুলি ক'ম সেইকাৰণে হোল বি সেট কি আছে আমাৰ 2 4 6 8 10 আৰু 12 মানে কি গোটেই বি এলিমেণ্টটোৱে তোমাৰ ৰিলেট হৈ থকা নথকা প্ৰত্যেকটো এলিমেণ্টে কি আহিব কোডোমেইনত আহিব ঠিক আছে কিন্তু কি হ'ব যদি আমি কি কৰোঁ ৰিলেশ্যনটো যদি বিৰ পৰা এ লে বুলি যদি কয় তেতিয়া আমি কোডোমেইন কি লিখিম এই এ সেটটো লিখিম দেই ঠিক আছে যদি আমাক কি বুলি কয় ৰিলেশ্যনটো ক'ৰ পৰা আছে বুলি কয় যে বিৰ পৰা যদি এ লে আছে বুলি কয় ঠিক আছে যদি বিৰ পৰা বি টু এ বুলি যদি কয় তেতিয়া আমি কি কৰিব লাগিব সেই এতিয়া কি কোডোমেইনটো যিহেতু ছেকেণ্ডত কি আছে বি এ আছে সেইকাৰণে ইয়াত কি ল'ব লাগিব এৰ সেটটো ল'ব লাগিব আৰু তেতিয়া কি আমাৰ ডোমেইন ৰেঞ্জ চব বেলেগ বেলেগ হৈ যাব হয়নে এইটো আছিলে কি আমাৰ ডোমেইন ৰেঞ্জ আৰু কোডোমেইনৰ কথা বুজি পালানে ঠিক আছে আমি মই কোডোমেইনৰ কথা ক'ব যাওঁতে আকৌ ৰেঞ্জৰ কথাই কৈ দিছিলোঁ ঠিক আছে চাই ল'বা তোমালোকে লিখি লোৱা হ'ব এতিয়া আমি আহিম যে কি মই যে কৈছিলোঁ অথনি কি হৈছিলে ৰিলেশ্যনৰ ডেফিনেশ্যনটো ইনকমপ্লিট হৈছিলে এতিয়া আমি কি কমপ্লিট কৰিম এইটো মানে কি ছাবছেটসমূহ যিসমূহ কি থাকিব ছাবছেটত এলিমেণ্ট থাকিব তাত আমাৰ কি হ'ব সেই এলিমেণ্টকেইটা আমাৰ ৰিলেট হৈ থকাকৈ এটা কি দি থাকিব আমাৰ ৰিলেশ্যন দি থৈ থাকিব বা কি আমাৰ ৰুল দি থৈ থাকিব সেই ৰুলটোৰ মতে আমি কি কৰিব লাগিব এটা এই ৰিলেশ্যনটো ফৰ্ম কৰিব লাগিব ঠিক আছে এইটো মোহাৰি দিওঁ এতিয়া বুজি পালা নহয় ডোমেইন ৰেঞ্জ আৰু কোডোমেইন কি মানে কি হ'ব যিটো ৰিলেশ্যন আহিব তাৰ ৰিলেশ্যনটোৰ প্ৰথম যিকেইটা থাকিব এলিমেণ্ট পেয়াৰকেইটা প্ৰথম এলিমেণ্টকেইটা কি হ'ব ডোমেইনত আহিব আৰু ছেকেণ্ড এলিমেণ্টকেইটা কিহত আহিব ৰেঞ্জত আহিব আৰু কোডোমেইন কি হ'ব যিকেইটা কি কৰিছিলোঁ আমি সেট কি কৈছিলোঁ আমি হেৰি ৰিলেশ্যন বনাইছিলোঁ তাৰ কি এৰ পৰা যদি বি লৈ হয় তেতিয়া সেই বি গোটেই এলিমেণ্টখিনি কি হ'ব আমাৰ যিটো সেট ফৰ্ম কৰিব সেইটো কি হ'ব কোডোমেইনত আহিব মানে কি এই বি গোটেই সেটটোৱে গুচি আহিব যদি কি হ'ব আমাৰ যদি ৰিলেশ্যনৰ কথা কয় বিৰ পৰা এ লে বুলি যদি কয় তেতিয়া কোডোমেইনত কি আহিব এৰ সেটটো গুচি আহিব ঠিক আছে বা তুমি এই ডায়েগ্ৰামিকেলি বা কি ভিজুৱেলি তুমি এৰ' ডায়েগ্ৰামৰ সহায়ত ক'ব পাৰা যে কি এৰ যিকেইটা এলিমেণ্ট কি বি এলিমেণ্টৰ লগত কি হৈছে ৰিলেট হৈ আছে সেইকেইটা কি হ'ব যিকেইটা সেট ফৰ্ম কৰিব সেইটো কি ডোমেইন হ'ব বুলি ক'ব পাৰা মানে এৰ' ডায়েগ্ৰামৰ সহায়ত আৰু কি ৰেঞ্জৰ কথা কি ক'ব পাৰা যে বিৰ যিকেইটা এলিমেণ্ট এৰ এলিমেণ্টৰ লগত কি ৰিলেট হৈ আছে সেইকেইটাৰ যিটো সেট হ'ব সেইটো কি ৰেঞ্জত আহিব বুলি ক'ব পাৰা ঠিক তেনেকৈ কি কোডোমেইনটো কি ক'ব পাৰা যে এই বি সেটটোৰ প্ৰত্যেকটো এলিমেণ্টে যিটো সেট ফৰ্ম কৰিব সেইটো কি আহিব কোডোমেইনত আহিব ঠিক আছে এতিয়া আমি কি কৰিম পিছৰ ডোখৰ লিখি ল'ম মানে কি ছাবছেটটো কেনেকৈ ৰিলেশ্যনটো দি থোৱা থাকিব সেইটো আমি লিখিম হ'ব মোহাৰি দিওঁ এইখিনি যে মই বুজালোঁ এইখিনি কি হ'ল যে আমি কোনোবা এটা ৰিলেশ্যন কেনেকৈ ডিফাইন কৰিম আৰু কি ডোমেইন ৰেঞ্জ আৰু কোডোমেইন কি হয় সেইটো বুজালোঁ আমাৰ এতিয়া আহিব যে আচল কথাটো এতিয়াহে আহিব মানে কি আমি যেতিয়া এটা ৰিলেশ্যন বনাম তেতিয়া তাৰ মানে কি ৰিলেশ্যন মানে কি সেই সেটটো যেতিয়া আমি ক্ৰছ প্ৰডাক্ট কৰিম তাৰ আমি কি পাম ছাবছেট পাম আৰু সেই ছাবছেটখিনি কি হ'ব লাগিব সেই এলিমেণ্টকেইটা এটা ৰিলেট হৈ থকা কি থাকিব আমাৰ ৰুল থাকিব বা কি এটা সিহঁতৰ মাজত ৰিলেশ্যন থাকিব ঠিক আছে সেইটোৰ পৰা আমি উলিয়াব লাগিব এতিয়া আমি লিখি ল'ম এতিয়া আমি চাই লওঁ আহা যে আমাৰ ৰিলেশ্যনৰ কমপ্লিট ডেফিনেশ্যনটো কি হয় ঠিক আছে এই ৰিলেশ্যন আৰ ফ্ৰম এ নন এম্পটি সেট এ টু এ নন এম্পটি সেট বি ইজ এ ছাবছেট অফ দ্য কাৰ্টেজিয়ান প্ৰডাক্ট এ এণ্ড বি আমি প্ৰথমতে চাইছিলোঁ যে কি যেতিয়া আমি দুটা সেটৰ মাজত কি কৰোঁ ৰিলেশ্যন উলিয়াওঁ তেতিয়া আমি তাক প্ৰথমে কি কৰিব লাগে কাৰ্টেজিয়ান প্ৰডাক্ট কৰিব লাগে আৰু কাৰ্টেজিয়ান প্ৰডাক্ট কৰি আমি যিটো সেট পাম তাৰ আমি কি উলিয়াব লাগিব ছাবছেট উলিয়াব লাগিব সেই ছাবছেটখিনিয়ে কি হয় আমাৰ ৰিলেশ্যন হয় ঠিক আছে ইমানলৈকে তাৰপিছত কি কৈছে This subset is derived by describing a relationship between the first element and the second element of the ordered pair in A and B ঠিক আছে মানে কি হ'ব আমি যিটো কি কৰিম
তোমাৰ কাৰ্টেজিয়ান প্ৰডাক্ট কৰিম সেটৰ তাৰ কি হ'ব আমাৰ যিখিনি সাবসেট পাম সেই সাবসেটখিনিৰ কাৰণে আমাক কি দিয়া থাকিব এটা ৰিলেশনশিপ দিয়া থাকিব আৰু সেই ৰিলেশনশিপটো ফলো কৰি আমি কি কৰিব লাগিব সেই ৰিলেশনৰ কাৰণে আমি সেটটো উলিয়াব লাগিব ৰবা তোমাক কেনেকুৱা হ'ব ৰিলেশনটো দেখাই দিও যে r ইকুৱেল টু কি হ'ব তোমাৰ b such that আমাক কি হ'ব ইয়াত এনেকৈ এটা কি দিয়া থাকিব নিয়ম দি থোৱা থাকিব মানে a আৰু b মাজৰ ৰিলেশনশিপ দি থোৱা থাকিব relationship between A and B ঠিক আছে আৰু ইয়াত কি হ'ব A টো ক'ত থাকিব প্ৰথম সেটটো থাকিব প্ৰথম সেটটো আমি যেহেতু A লৈছো সেইকাৰণে A লিখো কমা B belongs to B ঠিক আছে মানে আমি যেটো ৰিলেশন পাম হেতুৰ কাৰণে কি হ'ব আমাৰ যেহেতু সাবসেটখিনি কি হয় আমাৰ ৰিলেশন হয় আৰু সেই সাবসেটখিনি উলাবলৈ কি কৰিব আমাক এই যে অৰ্ডাৰ পেয়াৰ থাকে সেই অৰ্ডাৰ পেয়াৰ ফাৰ্স্ট এলিমেন্ট আৰু সেকেন্ড এলিমেন্ট ইহতৰ মাজত কি দিব এটা আমাক নিয়ম দি দিব ঠিক আছে সেই নিয়মটো মানি চলি আমি কি কৰিব লাগিব এটা ৰিলেশন উলিয়াব লাগিব হ'ব আৰু তোমালোকে এটা কথা মনত ৰাখিবা আমি ৰিলেশনত যিখিনি অৰ্ডাৰ পেয়াৰ পাম সেইখিনি ক'ত প্ৰেজেন্ট থাকিব আমাৰ এই যে A আৰু B কি কৈছিলো আমি কাৰ্টেজিয়ান প্ৰডাক্ট কৈছিলো হয়নে এই A আৰু B কাৰ্টেজিয়ান প্ৰডাক্ট কৈ আমি কি লৈছিলো সাবসেট লৈছিলো এই সাবসেটখিনিতে কি হ'ব আমাৰ এই তোমাৰ কি অৰ্ডাৰ পেয়াৰখিনি সোমাই থাকিব ঠিক আছে মানে আমি কি কৰো সদায় কি হয় যেতিয়া আমি দুটা সেটৰ ৰিলেশন উলিয়াও তেতিয়া কি কৰিব লাগিব আমি সেট দুটাৰ কাৰ্টেজিয়ান প্ৰডাক্ট কৰিব লাগিব আৰু তাৰ কাৰ্টেজিয়ান প্ৰডাক্ট কৰিবৰ পিছত আমাৰ যেটো সেট পাম তাৰ কি ল'ব লাগিব সাবসেট ল'ব লাগিব আৰু সেই সাবসেটখিনি কি হয় আমাৰ ৰিলেশন হয় কিন্তু আমাক কি কয় যেতিয়া ৰিলেশন উলিয়াবলৈ দিয়ে তেতিয়া আমাক কি কৰে এই যে অৰ্ডাৰ পেয়াৰখিনি থাকিব তাৰ অৰ্ডাৰ পেয়াৰখিনি প্ৰথম এলিমেন্ট আৰু সেকেন্ড এলিমেন্টৰ কাৰণে এটা নিয়ম দি দিয়ে ঠিক আছে সেই নিয়মখিনি ইউজ কৰি আমি কি কৰিব লাগিব ইয়াৰ কাৰণে ৰিলেশন উলিয়াব লাগিব আৰু তোমালোকে মনত ৰাখিবা সেই ৰিলেশনখিনি যিখিনি অৰ্ডাৰ পেয়াৰ প্ৰেজেন্ট থাকিব সেইখিনি ক'ত প্ৰেজেন্ট থাকিব লাগিব এই আমাৰ যেটো মেইন সাবসেট মানে আমি এই যিকিটা সেট কাৰ্টেজিয়ান প্ৰডাক্ট কৰি তাৰ পিছত আমি সাবসেট লৈছিলো তাত প্ৰেজেন্ট থাকিব লাগিব ঠিক আছে এটা আমি কি হ'ব প্ৰেজেন্ট থাকিব লাগিব সেইকাৰণে কি কৈছো A প্ৰত্যেকটো এলিমেন্ট ক'ত থাকিব লাগিব A সেটটোত থাকিব লাগিব B প্ৰত্যেকটো এলিমেন্ট ক'ত থাকিব লাগিব B ত থাকিব লাগিব ঠিক আছে ইমান লাগে এতিয়া আমি কি কৰিম এক্সাম্পল কৰিম এক্সাম্পলৰ সহায়তে মেথছত বুজি পোৱা যায় ভালকে হয়নে আহা এটা মহাই দিও এতিয়া এতিয়া আমাৰ কোৱেশ্চনটো কি দি আছে লেট A এটা সেট দি থোৱা আছে তাৰপিছত কি ডিফাইন কৰিবলৈ কৈছে ডিফাইন এ ৰিলেশন R from A to A বুলি কৈছে ঠিক আছে মানে ৰিলেশনটো কেনেকুৱা হ'ব আমাৰ যে R from A to A মানে কি কৰিব লাগিব আমি জানো যে কি ৰিলেশনৰ সদায় কি কৰিব লাগে যিকিটা আমাক সেট দি থোৱা থাকে হিহঁতৰ আমি কি কৰিব লাগিব কাৰ্টেজিয়ান প্ৰডাক্ট কৰিব লাগে আৰু কাৰ্টেজিয়ান প্ৰডাক্ট কৰি যিখিনি আমি কি পাম যেটো সেট পাম তাৰ আমি কি ল'ব লাগে সাবসেট ল'ব লাগে হয়নে মানে সেইকাৰণে আমাৰ ইয়াত কি হ'ব কাৰ্টেজিয়ান প্ৰডাক্ট কি ল'ব লাগিব A cross A কৰিব লাগিব হয়নে যেহেতু কি A to A বুলি কৈছে সেইকাৰণে আমি ইয়াত কি কৰিব লাগিব A cross A কৰিব লাগিব ঠিক আছে তাৰ পিছত কি কৈছে বাই ৰিলেশনৰ কাৰণে আমাক কি কৈছে এটা নিয়ম দি থৈছে x, y প্ৰথম এলিমেন্টটো x কৈছে সেকেন্ড এলিমেন্টটো y কৈছে আৰু কি কৈছে y = x + 1 মানে কি y টো কি হ'ব x তকৈ +1 মানে কি এটা কি ডাঙৰ হ'ব মানে কি y ভ্যালু যি লওঁ কি x ৰ ভ্যালু যি লওঁ y ভ্যালু সেই x তকৈ এটা ডাঙৰ হ'ব হেতু আমাক কি কৈছে এটা নিয়ম দি থৈছে এটা আমাক কি কৈছে depict the relation using an arrow diagram আৰু arrow diagram হাত আমাক দেখাবলৈ কৈছে আৰু কি ফাইন্ড কৰিবলৈ কৈছে ডোমেইন ৰেঞ্জ আৰু কোডমেইন আমাক লিখিবলৈ কৈছে ঠিক আছে ইমান লাগে এতিয়া আমি লিখিলো আমাক কি দিয়া আছে লিখিলোৱা সলিউশন কি দিছে given A equal কিমান দিয়া আছে আমাক 1 2 3 4 5 6 1 2 3 4 5 6 হল আমাক ৰিলেশনটো কি দিছে আছে R equal x, y y equal to x plus 1 ঠিক আছে এতিয়া আমাক কি কৰিবলৈ কৈছে ৰিলেশনটো ফাইন্ড কৰিবলৈ কৈছে আৰু আমি ইয়াত সদায় জানি থব যে তোমালোকে কি যেতিয়া আমাক দুটা সেটৰ কি কৰিবলৈ দিয়ে ৰিলেশন উলিয়াবলৈ দিয়ে তেতিয়া আমি তাৰ কি কৰিব লাগে যে প্ৰথমতে কাৰ্টেজিয়ান প্ৰডাক্ট কৰিব লাগে আৰু তাৰ কি বলে সাবসেট সমূহ ল'ব লাগে আৰু সেই সাবসেট সমূহ কি হয় আমাৰ ৰিলেশন হয় কিন্তু আমাৰ কি হ'ব যিখিনি সাবসেটে কি কৰিব ৰিলেশন ফৰ্ম কৰিব তাৰ কাৰণে কি কয় আমাক নিয়মটো দি থোৱা থাকে সেইকাৰণে আমি বেলেগকে ইয়াৰ কাৰণে সাবসেটটো উলিয়াব নালাগে ঠিক আছে মানে A আৰু B বা A আৰু A মাজত এটা কি কৰিব নালাগে আমি বেলেগকে কাৰ্টেজিয়ান প্ৰডাক্ট কৰি আকৌ সাবসেট উলিয়াব নালাগে ইয়াত যেহেতু আমাক কি দি থোৱা আছে এই ৰিলেশনটো দিয়ে থোৱা আছে সেইকাৰণে আমি কি কৰিম প্ৰথমতে এই ৰিলেশনটোৰ পৰা আমি তাৰ এই সেটটোৰ মানে ভ্যালুখিনি ফাইন্ড কৰিম প্ৰথমতে ঠিক আছে এটা কি হ'ব আমাৰ যে ৰিলেশনটো কি আহিব R equal
এক্স মানে কি আহিব আমাৰ ভেলুখিনিৰ ভিতৰত অৰ্ডাৰ পেয়াৰ আহিব আৰু অৰ্ডাৰ পেয়াৰ প্ৰথমতে আমাক কি ল'ব লাগিব এক্স আৰু ৱাই ভেলু ল'ব লাগিব আৰু এক্সৰ ভেলু আমি যি লওঁ কি হ'ব ৱাই ভেলুটো 1 এটা প্লাছ হৈ যাব সেইকাৰণে প্ৰথমতে এক্সৰ ভেলু 8 দিছে মানে আৰু ইয়াত মনত ৰাখিবা তোমালোকে যিহেতু কি এইটো এক্স কমা ৱাই আছে এতিয়া আমাৰ কি হ'ব এ ক্ৰছ যিহেতু আমি এ কৰিব লাগে সেইকাৰণে কি হ'ব আমাৰ এই এক্স কমা ৱাই কি হ'ব এক্স কমা ৱাই প্ৰথম ভেলুটো ক'ৰ হ'ব এৰ হ'ব আৰু ছেকেণ্ড ভেলুটো ক'ৰ হ'ব এৰে হ'ব যিহেতু এ ক্ৰছ এ কৰিছোঁ ঠিক আছে তাৰপিছত কি হ'ব এতিয়া আমি প্ৰথমতে কি বহাম 1 বহাম যিহেতু এক্সৰ ভেলু কি এক্স যিহেতু এৰ পৰা আহিছে প্ৰথমতে সেইকাৰণে কি বহাম 1 বহাম হ'ল আৰু এক্সৰ ভেলু যদি 1 বহাম তেতিয়া ৱাই ভেলু কি আহিব আমাৰ 1 + 1 কি আহিব 2 আহিব কেনে আহিলে 2 আৰু আমি ইয়াত চাব লাগিব যে কি এই 2টো আমাৰ এই সেকেন্ড সেটটোত প্ৰেজেন্ট আছে নে এতিয়া আমাৰ সেকেন্ড সেটটো কি আছে এ আছে সেইকাৰণে কি 2টো ইয়াত প্ৰেজেন্ট আছে সেইকাৰণে ইয়াত কি লিখিছো 2 লিখিছো তোমালোকে ঠিক আছে তাৰপিছত আমি কি বহাম 2 আছে 2 বহাম 2 বহালো x জেগাত এতিয়া 2 যদি x জেগাত বহাম y = কি আহিব 2 + 1 = কি আহিব 3 আহিব হ'ল এতিয়া আমি চাম যে কি y ভ্যালু যেহেতু 3 বহাইছো এই 3 ভ্যালুটো কি এই সেটটোত প্ৰেজেন্ট আছে নে এই সেটটোত আছে ঠিক আছে তাৰপিছত আমি কি কৰিম এতিয়া 2 হ'ল এতিয়া 3 বহাম 3 বহালো কি আহিলে 3 বহাল 3 + 1 কিমান আহিব 4 আহিব হ'ল এতিয়া 4 টো কত এ প্ৰেজেন্ট আছে নে আছে মানে কি এ মানে এই সেকেন্ড সেটটো আমি যেহেতু এ লৈছো সেইকাৰণে কি এটো এ টোৱে চাব লাগিব তাৰপিছত কি বহাম আমি 4 বহাম 4 বহালে কিমান আহিব y ভ্যালু 5 আহিব এতিয়া 5 টো 8 প্ৰেজেন্ট আছে নে আছে ঠিক তেনেকৈ কি 5 বহালো আমি কিমান আহিব 5 + 1 6 আহিব হ'ল মানে কি এই 6 টো কি আছে এই এলিমেন্টত এই সেটটোত প্ৰেজেন্ট আছে এতিয়া আমাৰ কি হ'ব যদি আমি 6 বহাই দিও তেতিয়া আমাৰ কি আহিব 6 + 1 = 7 আহি গ'ল হয় না মানে কি হ'ব যেতিয়া আমি 6 বহাম তেতিয়া কি হ'ব 7 আহিব কিন্তু এই ক্ষেত্ৰত কি হ'ব লাগিব আমি জানো যে কি এই r টো কি হ'ব আমাৰ a × a কি হ'ব সাবসেট হ'ব আৰু সেই সাবসেটত কি থাকিব লাগিব এই অৰ্ডাৰ পেয়াৰখিনি প্ৰেজেন্ট থাকিব লাগিব কিন্তু কি হ'ব যেতিয়া সেই সাবসেট হ'ব সেই সাবসেটত যিখিনি অৰ্ডাৰ পেয়াৰ ফৰ্ম কৰিব তাত আমাৰ 7 এলিমেন্টটো আহিব জানো কাৰণ কেলে নাহে গেলে যে 1 2 3 4 5 6 আছে এই 6 লৈকে আছে আমি যিমানখিনি অৰ্ডাৰ পেয়াৰ পাম সব সকলোতে কি থাকিব 1 2 3 4 5 6 এইকেইটা এলিমেন্টে থাকিব তাৰ বাহিৰে তাৰ বেলেগ নাথাকে সেইকাৰণে কি হ'ব যেহেতু কি কৰিলো আমি ইয়াত x ৰ ভ্যালু 6 বহালো আৰু কিমান পালো y ভ্যালু 7 পাই গলো সেইকাৰণে এই 7 টো কি হৈছে এই সেটটোত প্ৰেজেন্ট নাই সেইকাৰণে কি কৰো নোৱাৰো আমি এই ৰিলেচনটোত এই 6,7 এই অৰ্ডাৰ পেয়াৰত আমি লিখিব নোৱাৰো ঠিক আছে সেইকাৰণে এটো আমি কি লিখিব ইয়াত নোৱাৰো সেইকাৰণে এডখতে আমি কি কৰিম শেষ কৰিম বুজি পালা কি কৰিলো মানে কি হ'ব যে আমাক যেটো ৰিলেচন উলিয়াবলৈ দিয়ে এই ৰিলেচনখিনি কি হয় আমাৰ সাবসেটে হয় আৰু যেহেতু কি আমি জানো যে কি যেতিয়া আমাক ৰিলেচন উলিয়াবলৈ দিয়ে দুটা সেটৰ মাজত তাত আমি কি কৰিব লাগে প্ৰথমতে তাৰ কাৰ্টেজিয়ান প্ৰডাক্ট কৰিব লাগে আৰু সেই প্ৰডাক্ট কৰি যেটো আমি সেট পালো তাৰ পৰা আমি কি ল'ব লাগে সাবসেট ল'ব লাগে কিন্তু আমি যেটো ৰিলেচন উলিয়াবলৈ দিয়ে তাৰ কাৰণে কি কৰে সাবসেটখিনিৰ কাৰণে এটা ৰিলেচন দি থোৱা থাকে মানে কি এটা নিয়ম দি থোৱা থাকে সেই নিয়মখিনি কি কৰিব এই ৰিলেচনতে ফলো কৰিব লাগিব ঠিক আছে যেহেতু এই ৰিলেচনখিনি এই তোমাৰ সাবসেটখিনিয়ে এই ৰিলেচনটো কি এই ৰিলেচনটো কি হ'ব আমাৰ যিখিনি সাবসেট থাকিব তাৰ কাৰণে এটা নিয়ম থাকে কিন্তু এইটো কথা নহয় যে কি যে a × a কৰি আমি যিমানখিনি সাবসেট পালো সেইখিনি কি হ'ব আমাৰ ৰিলেচন নহব যেহেতু আমাক নিয়মটো দি থোৱা থাকে সেইকাৰণে সেইখিনি সাবসেটৰ পৰা আমি এইখিনি ল'ব লাগে ঠিক আছে তাৰ পিছত এতিয়া আমাক কি কৰিবলৈ কৈছে যে এৰো ডায়াগ্ৰাম উলিয়াবলৈ কৈছে এৰো ডায়াগ্ৰাম উলিয়াই দিও এৰো ডায়াগ্ৰামটো কি হ'ব 1 2 3 4 5 আৰু 6 হয়নে আৰু এটা কি আছে 1 2 3 4 5 আৰু 6 হ'ল এতিয়া আমাৰ এৰো ডায়াগ্ৰামটো কি হ'ব 1 এ কাৰ লগত আছে 2 লগত আছে সেইকাৰণে ৰিলেট কৰি দিয়া 1 এ 2 লগত হ'ল 2 এ 3 লগত আছে 2 এ 3 লগত 3 এ 4 লগত 3 এ 4 লগত 4 এ 5 লগত 4 এ 5 লগত 5 এ 6 লগত 5 এ 6 হ'ল এতিয়া আমি কি কৰিলো এৰো ডায়াগ্ৰাম ড্ৰ কৰিলো আৰু আমাক কি লেবেল দিছে ডোমেইন ৰেঞ্জ অফ কোডোমেইন লেবেল দিছে দেয়াৰফৰ লিখি দিয়া ডোমেইন কি হ'ব ডোমেইন ইকুৱেল টু আমি কি জানো যে ৰিলেচনটোৰ যিটা অৰ্ডাৰ পেয়াৰ আছে তাৰ প্ৰত্যেকটো কি হ'ব ফাৰ্স্ট এলিমেন্টৰ আমাৰ যেটো সেট ফৰ্ম কৰিব হেতুকে আমি কি কওঁ ডোমেইন বুলি কওঁ বা কি কওঁ আমি এৰো ডায়াগ্ৰামটো চাই কি কম যে এটো এ আৰু এ হ'ব দে যে এই সেটটো বা এই প্ৰথম সেটটো কি হ'ব যিকিটা এলিমেন্ট এই সেকেন্ড সেটটোৰ এলিমেন্টৰ লগত কি হৈছে ৰিলেট হৈ আছে বুলি কয় সেই ৰিলেট হৈ থকা এলিমেন্ট গিটাৰ যেটো সেট হ'ব হেতু আমাৰ কি বুলি কওঁ আমি ডোমেইন বুলি কওঁ ইয়াত কি হৈছে 1 2 3 4 5 6 গোটেইটা কি হৈছে ইয়াৰ এটা এলিমেন্টৰ লগত কি হৈছে ৰিলেট হৈ আছে সেইকাৰণে কি লিখিম আমি
1, 2, 3, 4 আৰু 5 ঠিক আছে 6 টো নাই বা ইয়াৰ পৰা ডাইৰেক্ট লিখি দিব পাৰো 1 2 3 4 5 হল তাৰপিছত কি কৈছে আমাক ৰেঞ্জ উলিয়াবলৈ কৈছে আমি ৰেঞ্জ মানে কি জানো যে আমাৰ যেটো ৰিলেচন পাও তাত থকা কি অৰ্ডাৰ পেয়াৰমৰ সেকেন্ড এলিমেন্ট খিনি যেটো সেট হয় হেতু আমাৰ কি হয় ৰিলেচন আছে ৰেঞ্জ হয় কিন্তু কি হ'ব আমি যেতিয়া এৰো ডায়াগ্ৰাম হত বুজাও তেতিয়া আমি কেনেকৈ বুজাব পাৰিম যে আমাৰ এই সেকেন্ড সেটটোৰ যিখিনি এলিমেন্ট এই প্ৰথম সেটটোৰ লগত কি হৈছে কি ৰিলেট হৈ আছে এই এলিমেন্ট খিনি সেটকে আমি কি বুলি কম ৰেঞ্জ বুলি কম মানে কি হৈছে ইয়াত 2 2 3 4 5 6 এই গোটেইকেইটা কি হৈছে এই প্ৰথম সেটটোৰ এলিমেন্ট কেইটামানৰ লগত কি হৈছে ৰিলেট হৈ আছে যে সেইকাৰণে তাৰ আমি সেটটোক আমি কি বুলি কম ৰেঞ্জ বুলি কম 2 3 4 5 6 তুমি এৰো ডায়াগ্ৰামৰ সহায়ত বুজাব পাৰা এনেকৈ বুজাব পাৰা মানে কি ইয়াৰ এই সেকেন্ড এলিমেন্ট কিটা যেটো সেট ফৰ্ম কৰিব অৰ্ডাৰ পেয়াৰ খিনি হেতু কি হ'ব ৰেঞ্জ হ'ব আৰু কোডোমেইন কি হয় কোডোমেইন মানে আমি জানো যে কি যে আমাৰ যেটো কি থাকে সেকেন্ড সেট থাকে যেটো সেকেন্ড সেট থাকিব তাৰ ৰিলেট হৈ থকা আৰু নথকা প্ৰত্যেকটো এলিমেন্টে কোড আহিব এই কোডোমেইনত আহিব হয়নে সেইকাৰণে কি হ'ব আমি যেহেতু কি কৰিছো ৰিলেচনটো ক'ব লৈছো a পৰা a লৈ উলিয়াইছো সেইকাৰণে কি এই সেকেন্ড সেটটো a হ'ব আৰু a যি কিটা এলিমেন্ট কি ৰিলেট হৈ আছে হৈ থকাও নাই সেই প্ৰত্যেকটো এলিমেন্টে কি আহিব আমাৰ এই কোডোমেইনত আহিব তে লিখি দিয়া 1 2 3 4 5 6 মানে কি প্ৰত্যেকটো এলিমেন্টে কি হ'ব আমাৰ কোডোমেইনত আহিব কোৰ এই সেকেন্ড সেটটো ঠিক আছে ইয়াত যদি বি বেলেগ সেট হলেন তেতিয়া আমি বেলেগ সেটটো ইয়াত লিখিলো হেতেন দেই ঠিক আছে এইখিনি হৈছে তোমাৰ এনেকৈ কি কৰা আমাৰ ৰিলেচন ফাইন্ড কৰা হয় তোমালোকে বুজি পালা না আমি ৰিলেচনটো কি হয় হদে এটা কথাই মন ৰাখিবা যেতিয়া ৰিলেচন উলিয়াবলৈ দিব সেই ৰিলেচনখিনি কি হয় আমাৰ যে যিকিটা সেটৰ পৰা কি কৰিবলৈ কয় ৰিলেচন উলিয়াবলৈ কয় সেইকিটা আমি কি কৰিব লাগে কাৰ্টেজিয়ান প্ৰডাক্ট কৰিব লাগে আৰু কাৰ্টেজিয়ান প্ৰডাক্ট কৰি যেটো আমি সেট পাম তাৰ আমি কি ল'ব লাগে সাবসেট ল'ব লাগে আৰু সেই সাবসেটখিনি আমাক কি বুজায় ৰিলেচন বুজায় কিন্তু আমাক কি কৰে এই ৰিলেচন বুজাবলৈ কি কৰে আমাক এই সাবসেটখিনিৰ কাৰণে এটা নিয়ম দি থোৱা থাকে হ'ব এই যেটো নিয়ম ফলো কৰি আমাৰ সেই ৰিলেচনটো পাম আমি কি এই সেটটো আমি ইয়াত লিখিব লাগে কিন্তু কি হ'ব নিয়মমতে কি হয় সদায় সেই সাবসেটখিনি সদায় ৰিলেচনে হয় দেই কিন্তু যেহেতু আমাক নিয়মটো দি থোৱা থাকে সেইকাৰণে আমি এই ৰিলেচনৰ কাৰণে সেই নিয়মখিনি লগাই ইয়াত সেই সাবসেটখিনি লিখিব লাগে হ'ব মানে ইয়াৰ ভ্যালুখিনি বহাই দিলা তুমি এই সাবসেটখিনি পাই যাবা তুমি যদি চোৱা কি যদি a আৰু a কি ক্ৰছ প্ৰডাক্ট কৰি বা কি কাৰ্টেজিয়ান প্ৰডাক্ট কৰি তাৰ সাবসেট লোৱা তেতিয়া এই অৰ্ডাৰ পেয়াৰ কিটা তাৰ ভিতৰত পাবাই ঠিক আছে হেতুৱে কথা আছিল তোমাৰ ৰিলেচনৰ আৰু এটা আমি কোৱেশ্চন কৰি লওঁ তেতিয়া আৰু বুজি পাবা হল মহাই দিও এই ৰিলেচনটো মানে তোমালোকে মনত ৰাখিবা কি হ'ব সদায় সেই সাবসেটখিনি প্ৰেজেন্ট থাকিবই আৰু যেহেতু 7 টো কি আমাৰ এই ইয়াত প্ৰেজেন্ট নাই মানে কি সেই সাবসেটটো প্ৰেজেন্ট নাথাকে সেই কাৰণে আমি এই 7 টো নিলিখো যেহেতু কি ইয়াত 6 বহৰ কাৰণে 7 আহিছিলে আৰু মানে কি 7 আহিলে কেলে নিলিখিলো বুলি ক'লে যে তোমালোকে এটা কথা ক'ব পাৰা যে আমি কি কৰিছিলো দুটা সেট লৈছিলো সেই সেকেন্ড সেটটোত যেহেতু 7 এলিমেন্টটো প্ৰেজেন্ট নাই সেইকাৰণে আমি কি নিলিখো বুলি ক'ব পাৰা ঠিক আছে এতিয়া আমি ইটো কোৱেশ্চন কৰিম এতিয়া আমাৰ কোৱেশ্চনটো কি দিয়া আছে যে কি কৈছে লেট সেট a আৰু b দুটা দি থোৱা আছে এন্ড কি কৈছে ৰিলেচনটো দি থোৱা আছে দেন ফাইন্ড ডোমেইন ৰেঞ্জ এন্ড কোডোমেইন বুলি কৈছে আৰু কি কৰিবলৈ কৈছে ড্ৰ দা এৰো ডায়াগ্ৰাম অফ r মানে কি ৰিলেচনটো এৰো ডায়াগ্ৰামত ড্ৰ কৰিবলৈ কৈছে এতিয়া আমি কি কৰিম সলিউশন লিখি লওঁ এতিয়া আমাৰ কি দিয়া আছে লিখি লওঁ given a equal কি দিছে আমাৰ -1 0 1 2 3 আৰু 4 হল আৰু আমাৰ b এলিমেন্টটো কি দি থোৱা আছে b সেটটো 0 1 2 3 4 5 6 7 8 আৰু কি 9 হল এতিয়া আমাৰ কি কৰিব লাগিছে ৰিলেচন লিয়াবলৈ গৈছে এই ৰিলেচনটোৰ কাৰণে কি দি দিছে আমাক ইয়াৰ a আৰু b আমাৰ কি হ'ব ভিতৰৰ যিকিটা আমাৰ অৰ্ডাৰ পেয়াৰ হ'ব তাৰ ৰিলেশনশিপটো দি থৈছে কিহৰ a আৰু b মাজত হল আৰু কি হ'ব a টো a পৰা বিলং কৰিব লাগিব বুলি কৈছে আৰু b টো কি b সেটটোৰ পৰা বিলং কৰিব লাগিব বুলি কৈছে মানে কি হ'ব a টো কি হ'ব সদায় যেহেতু ৰিলেচনৰ কথা কৈছে ইয়াত মানে a ক্ৰছ b বা কি কাৰ্টেজিয়ান প্ৰডাক্ট অফ a আৰু b কি হ'ব লাগিব সাবসেটখিনি কি হ'ব আমাৰ এই ৰিলেচনটোত আহিব সেইকাৰণে আমাক কি কৈছে a বিলংস টু কি a বুলি কৈছে আৰু b বিলংস টু b বুলি কৈছে হল এতিয়া আমাৰ কি হ'ব সেইকাৰণে আমাৰ ৰিলেচনটো ডাইৰেক্ট লিখি লওঁ আমি সেইকাৰণে কি হ'ব প্ৰথমতে কি আহিব আমাৰ ৰিলেচনটো কি দিছে হয়তো লিখি লৈছো সেইকাৰণে a, b that b equal to a square দিয়া আছে আৰু লগতে কি a belongs to a আৰু কি কৈছে b belongs to b হল
এতিয়া আমাৰ ৰিলেশ্যনত কি ভেলু আহিব চাই লওঁ আমি আমাৰ ৰিলেশ্যনত কি ভেলু আহিব যে কি কৈছে আমাৰ b = a স্কয়াৰ বুলি কৈছে মানে কি আমি a ভেলু কিটা ল'ব লাগিব a ভেলুখিনি ক'ৰ পৰা আহিব a পৰা আহিব b ভেলুখিনি b পৰা আহিব এটা আমি চাম কি a ভেলুটো ল'লে আমাৰ কি b ভেলুটো আহিব সেইকাৰণে আমি a ভেলু যদি কি লওঁ -1 লওঁ তেতিয়া আমাৰ b ভেলু কিমান আহিব -1 স্কয়াৰ মানে কি 1 হ'ব আৰু সেই 1 টো কি b প্ৰেজেন্ট আছে নে আছে সেইকাৰণে আমি ইয়াত লিখিম 1 হ'ল ইমানলৈকে বুজি পালা তাৰ পিছত আমাৰ 0 আছে ইয়াত তুমি 0 যদি স্কয়াৰ কৰোঁ তেতিয়া কি আহিব 0 আহিব আৰু 0 টো কি b যেহেতু প্ৰেজেন্ট আছে সেইকাৰণে কি হ'ব এইটো এটা কি হ'ব ইয়াৰ অৰ্ডাৰ পেয়াৰ হ'ব ঠিক আছে ঠিক তেনেকৈ আমি এই জেগাত কি বহাম এতিয়া 1 বহাম 1 বহালে কি আহিব আমাৰ মানে এইটো 1 বহাম এই ভেলুটোহে বহাব লাগে এই জেগাত এই ভেলুটো কি 1 বহালো মানে কি আহিব 1 স্কয়াৰ মানে কি 1 হয় আৰু b প্ৰেজেন্ট আছে নে 1 আছে সেইকাৰণে কিমান আহিব 1 হ'ল তাৰপিছত কি বহাম এই ভেলু কি বহাম 1 বহালো এতিয়া 2 বহাম যদি 2 বহাও 2 টো স্কয়াৰ কৰিলে কিমান আহিব 4 আহিব 4 টো b প্ৰেজেন্ট আছে নে আছে সেইকাৰণে কিমান লিখিলো 4 হ'ল ঠিক তেনেকৈ আকৌ কি আমাৰ 2 বহালো এতিয়া কি বহাম 3 বহাম 3 যদি বহাম 3 বহালে যদি আমি স্কয়াৰ কৰোঁ কিমান আহিব 3 স্কয়াৰ মানে 9 আহিব সেই 9 টো আমি b প্ৰেজেন্ট আছে নে চাই লওঁ এইটো আছে ঠিক আছে এটা যদি আমি 4 বহাও 4 বহালে কি হ'ব 4 যদি এই 4 টো যদি এই জায়গাত বহাই তেতিয়া b ভ্যালু কিমান আহিব 4 স্কয়াৰ মানে কিমান আহিব 16 আহিব কিন্তু 16 টো কি হ'ল আমাৰ এই b সেটটো যেহেতু প্ৰেজেন্ট নাই সেইকাৰণে কি আমি লিখিব নোৱাৰো কাৰণ কেলে আমাক এই ৰিলেচনতে কৈ দিছে কাৰণ কি ইয়াত b টো b ভ্যালুটো ক'ত থাকিব লাগিব এই b সেটটো প্ৰেজেন্ট থাকিব লাগিব আৰু কি হৈছে আমাৰ 16 টো যেহেতু b সেটটো প্ৰেজেন্ট নাই সেইকাৰণে আমি ইয়াত কি কৰিব নোৱাৰো লিখিব নোৱাৰো আৰু সেইকাৰণে কি নহব 4, 16 টো কি নহব আমাৰ a আৰু b কাৰ্টেজিয়ান প্ৰডাক্টৰ যেটো সেট পাম তাৰ কি নহয় সাবসেট নহব কেলে যেহেতু a b আৰু বা a কি আমাৰ b সেটত কি নাই আমাৰ এই 16 এলিমেন্টটো প্ৰেজেন্ট নাই ঠিক আছে সেইকাৰণে আমি ইয়াত এটো শেষ কৰি দিম হ'ব বুজি পালা এটো আছিল আমাৰ ৰিলেচনৰ কথা হল আমি ৰিলেচনটো এটা পাই গলো তাৰ পিছত কি হল এতিয়া আমাক কি কৰিবলৈ কৈছে ডোমেইন ৰেঞ্জ আৰু কোডোমেইন উলিয়াবলৈ কৈছে এতিয়া আমি প্ৰথমতে কি কৰো এৰ ডায়াগ্ৰামটো আঁকি লওঁ এৰ ডায়াগ্ৰামটো আঁকি ললেহে আমাৰ মান সুবিধা হয় ডোমেইন ৰেঞ্জ লিখিবলৈ মই ডাউকে বনাইছো কাৰণ এটা বেছিকৈ আছে হল ৰবা এই সেটত কি আছে এতিয়া -1 আছে 0 1 2 3 আৰু কি আছে আমাৰ 4 আছে হল আৰু আমাৰ b সেটত কি আছে যে 0 পৰা 9 লৈকে আছে 0 1 2 3 4 5 6 7 8 আৰু 9 ঠিক আছে এতিয়া আমাৰ ৰিলেচন কিটা কেনেকৈ কি আছে -1 লগত 1 টো ৰিলেট হৈ আছে সেইকাৰণে আমি কি কৰিম -1 লগত 1 টো ৰিলেট কৰি দিলো ঠিক তেনেকৈ 0 0 0 লগত 0 টো আছে ঠিক তেনেকৈ 1 1 1 লগত তেনেকৈ কি আছে 1 টো আছে হল 2 4 আছে 2 লগত 4 টো আছে ঠিক তেনেকৈ আছে 3 আৰু 9 3 লগত কি আছে আমাৰ 9 আছে হল এটো আমাৰ কি হ'ব এৰ ডায়াগ্ৰাম হ'ব এৰো ডায়াগ্ৰাম ঠিক আছে এতিয়া আমাৰ কি উলিয়াব লাগে ডোমেইন উলিয়াব লাগে প্ৰথমতে ডোমেইনটো আমাৰ কিমান আহিব আমি ডোমেইন মানে কি জানো আমাৰ যেটো ৰিলেচন পাইছিলো সেই ৰিলেচনটো অৰ্ডাৰ পেয়াৰখিনি প্ৰথম যিকিটা কি হ'ব এলিমেন্ট হ'ব সেই এলিমেন্ট কিটা কি হৈ আহিব ডোমেইনত আহিব মানে কি আছে আমি এই এৰো ডায়াগ্ৰামৰ পৰা কি বুজাব পাৰো যে a যিকিটা এলিমেন্ট b এলিমেন্টৰ লগত কি আছে ৰিলেট হৈ আছে সেইকিটা যিটো আমাৰ সেট হ'ব সেই সেটটো কি হ'ব আমাৰ ডোমেইন হ'ব মানে কি আহিব -1 আহিলে 0 1 2 3 -1 0 1 2 3 সেম -1 0 1 2 3 মানে এই এৰ ডায়াগ্ৰামটো আঁকিলে ওলাই থাকে না সেইকাৰণে লিখিবলৈ ভাল হয় সত কি লিখিম আমি ৰেঞ্জটো কি হয় আমাৰ যেটো ৰিলেচন পাম তাৰ সেই অৰ্ডাৰ পেয়াৰখিনি সেকেন্ড এলিমেন্টখিনি যেটো কি হ'ব আমাৰ সেট হ'ব সেই সেটটো আমাৰ কি হ'ব ৰেঞ্জ হ'ব বা আমি এৰ ডায়াগ্ৰামৰ কথা যদি ক'বলৈ যাওঁ তেতিয়া কি হ'ব যে এই বি এ সেটটোৰ যিকিটা এলিমেন্ট এ সেটৰ লগত কি হৈছে ৰিলেট হৈ আছে বুলি কৈছে সেই আমাৰ কি হ'ব এলিমেন্ট গিটাৰ সেটটোৱে কি আহিব আমাৰ ৰেঞ্জ আহিব তে 0 আছে 1 আছে 4 আছে 9 আছে হয়নে 0, 1 4 আৰু 9 আছে তে কিমান আছে 1 আছে 0 আছে 1 আছে মানে কি 1 ৰ কাৰণে এটা দুটা 1 ৰ কাৰণে এটা 1 আহিলে আৰু 0 ৰ কাৰণে আহিলে 0 4 ৰ কাৰণে 4 আহিলে 9 ৰ কাৰণে 9 আহিলে এটো আমাৰ কি হৈ যাব ৰেঞ্জ হৈ যাব ঠিক আছে আৰু এটা আছে কি লাষ্ট কোডোমেইন আছে ইয়াতে লিখো
ইয়াতে লিখো কোডোমেইন এটা কোডোমেইনটো কি হ'ব আমাৰ যে কি হয় সদায় যেটো পিছত থাকে সেটটো হে বি সেটটো যিখিনি এলিমেন্ট আছে মানে ৰিলেট হৈ থকা হৈ নথকা প্ৰত্যেকটো এলিমেন্টে কোড আহিব আমাৰ কোডোমেইনত গুছি আহে ঠিক আছে একাৰণে আমি ইয়াৰ 0 পৰা 9 লৈকে লিখি দিম 0 1 2 3 4 5 6 7 8 আৰু 9 ঠিক আছে মানে আমাৰ কি হ'ব কোডোমেইনত কি হয় আমাৰ এই বি সেটটো প্ৰত্যেকটো এলিমেন্টে আহে মানে ৰিলেট হৈ থকা হ'ব হৈ নথকাও হ'ব মানে কি প্ৰত্যেকটো এলিমেন্টে ইয়াত গুছি আহে ঠিক আছে এটা হৈছে ইয়াৰ আনসাৰটো লিখি লোৱা বুজি পালা ন এটো কি হৈছে যে সদায় মন ৰাখিবা আমাৰ এই ৰিলেশনটো যে আহিব যে এই যিখিনি অৰ্ডাৰ পেয়াৰ আহিব সেই অৰ্ডাৰ পেয়াৰখিনি আমাৰ ইয়াৰ a আৰু b কাৰ্টেজিয়ান প্ৰডাক্ট কৰি যিখিনি সাবসেট পাম হে তাৰ ভিতৰত থাকিব লাগিব ঠিক আছে সেই কাৰণে আমাৰ কি হয় এই a এলিমেন্টখিনি কি হ'ব a সেটটোৰ পৰা আহে আৰু এই b এলিমেন্টখিনি ক'ৰ পৰা আহে এই b সেটটোৰ পৰা আহে ঠিক আছে হেতু কথা ইয়াত কোৱা হয় হ'ব যে প্ৰথম লাইন যে লিখা আছিল সাবসেট অফ কি আছিল কাৰ্টেজিয়ান প্ৰডাক্ট অফ a and b বুলি সেই কাৰণে লিখা হয় কাৰণ কেলে এই ৰিলেশনটো আমাৰ যিখিনি আমাৰ অৰ্ডাৰ পেয়াৰ আহিব সেই অৰ্ডাৰ পেয়াৰখিনি ক'ৰ হয় আমাৰ a আৰু b যেটো কাৰ্টেজিয়ান প্ৰডাক্ট কৰো তাৰ সাবসেটখিনি হয় ঠিক আছে এইখিনি যদি চোৱা তোমালোকে ইয়াৰ যদি সাবসেট উলিয়াই চোৱা তেতিয়া কি পাবা এইকিটা ভ্যালু তোমালোকে পাবা ঠিক আছে সেই কাৰণে তাক কোৱা হয় কি এই ৰিলেশনটো যিকিটা আহিব সেইকিটা কি হ'ব a ক্ৰস প্ৰডাক্ট অফ b সাবসেট ঠিক আছে এইখিনি আছিল ডোমেইন ৰেঞ্জ আৰু কি এটা ৰিলেশন কেনেকৈ উলিয়াই আৰু কি কোডোমেইনৰ কথা এতিয়া আমাৰ দুটা ইম্পৰ্টেন্ট পইণ্ট আছে সেইকিটা আমি লিখি লওঁ ইম্পৰ্টেন্ট আৰু পইণ্টকিটা সেইকিটা আমি লিখি লওঁ ঠিক আছে এটো হল মহাই দিও এটা পইণ্টকিটা কি হয় মই বুজাই দিম সৰু সৰু পইণ্ট এতিয়া আমাৰ দুটা পইণ্ট আছে কিটা আমি পইণ্ট দুটা চাই লওঁ লাষ্ট কি দিছে a relation r from a to a is also stated as a relation on a মানে কি আমি যখন যে চাইছিলো এক্সাম্পলটো যে তেতিয়া কি কৈছিলে the relation from r to r from a to a বুলি কৈছিলে হয় না মানে কি সেই সেম তোমাৰ কি সেট গিটাৰ মাজতে কি লৈছিলো আমি ৰিলেশন লৈছিলো তাক আমি কি নকয় মানে কোৱেশ্চনত তাক from a to a বুলি নকয় কি বুলি দিব পাৰে এই ৰিলেশন on a বুলি দিব পাৰে মানে কি যেতিয়া কয় আমাৰ এই ৰিলেশন on a বুলি তেতিয়া তুমি গম পাব লাগিব যে কি যে হেই আমাৰ যেটো সেট আছে সেই সেটটোৰ পৰা আকৌ সেই সেটটোলৈকে কি কৰিব লাগিব আমি ৰিলেশন ল'ব লাগিব মানে কি যদি a থাকে a to a হ'ব যদি b থাকে b to b হ'ব ঠিক আছে মানে কি হ'ব যেতিয়া এই ৰিলেশন on a বুলি থাকে তেতিয়া আমি কি কৰিব লাগিব সেই ৰিলেশনটোৰ মাজতে কি ল'ব লাগিব আমি ৰিলেশন সেই সেটটোৰ মাজতে আমি কি ল'ব লাগিব ৰিলেশন ল'ব লাগিব ঠিক আছে মানে কি a to a ঠিক আছে এটো বুজি পালা তাৰ পিছত আমাৰ দুই নম্বৰটো কি দিছে if n a = p মানে কি a সেটটোত p নাম্বাৰ অফ এলিমেন্ট আছে ঠিক তেনে কি nb = q বুলি কৈছে মানে কি b সেটটোত q নাম্বাৰ অফ এলিমেন্ট আছে দেন n a কাৰ্টেজিয়ান প্ৰডাক্ট অফ b = pq আমি জানো যেতিয়া আমি কি কাৰ্টেজিয়ান প্ৰডাক্টৰ নাম্বাৰ অফ এলিমেন্ট উলিয়াও তেতিয়া আমি কি কৰো যে a সেটটো আৰু b সেটটো যিমানটা কি নাম্বাৰ অফ এলিমেন্ট আছে সেই দুটাকে কি কৰি দিও আমি মাল্টিপ্লাই কৰি দিও হল ইমানলৈকে ঠিক আছে দেন দা টোটাল নাম্বাৰ অফ ৰিলেশন ইজ টু দি পাৱাৰ pq বুলি কৈছে এটো কি হ'ব আমি জানো যে কি ৰিলেশনটো কি হয় যেতিয়া কাৰ্টেজিয়ান প্ৰডাক্ট কো দুটা সেটৰ হিহতৰ মাজৰ কি হয় সাবসেট সমূহ গুটেই কি সাবসেট সমূহ কি হয় আমাৰ কাৰণে ৰিলেশন হয় কিন্তু আমাৰ কোৱেশ্চনত কি থাকে ৰিলেশনত যে এই পেয়াৰ গিটা থাকে যে তাৰ মাজৰ আমাৰ ৰিলেশনশিপটো দি থোৱা থাকে সেই কাৰণে আমি কি কৰো হেগিটা আমি ৰিলেশনশিপটো দি থোৱা থাকে কাৰণে ডাইৰেক্ট আমি বহাই দিও কিন্তু যদি আমি কি ইভাগে যদি চাবলৈ যাও তেতিয়া কি হয় আমাৰ টোটাল নাম্বাৰ অফ ৰিলেশনটো আমাৰ কি হয় আমাৰ যেটা সাবসেট আছে হেগিটাইটো হ'ব আমি যেহেতু কি পাইছিলো আমি এই ডেফিনেশন প্ৰথমতে মই যে কৈছিলো যে কি আছিল যে a আৰু b যেতিয়া আমি ক্ৰস প্ৰডাক্ট বা কি কাৰ্টেজিয়ান প্ৰডাক্ট কৰিম তেতিয়া তাৰ কি হ'ব যিখিনি এলিমেন্ট থাকিব তাৰ এলিমেন্টখিনিৰ লগত কি কৰিব লাগিব আমি সাবসেট কৰি উলিয়াব লাগিব আৰু সেই সাবসেটটোৱে কি হ'ব আমাৰ সাবসেট যিমান আছে সেইখিনিক আমি কি বুলি ক'ব পাৰো ৰিলেশন বুলি ক'ব পাৰো আৰু এতিয়া আমাৰ যেহেতু কি হৈ গ'ল n a কেটা আছে আমাৰ p টা আছে এলিমেন্ট n b কেটা আছে q টা এলিমেন্ট আছে সেইকাৰণে কি নাম্বাৰ অফ এলিমেন্ট অফ a কাৰ্টেজিয়ান প্ৰডাক্ট অফ b আমি কি বুলি লিখো যে p আৰু q ৰ মাল্টিপ্লিকেশন হল এতিয়া যদি কি কৰো আমি ইয়াৰ কাৰণে যদি সাবসেট উলিয়াও আমি সাবসেট মানে কি জানো যে সেই সেটটোত যেটা আমাৰ কি থাকে এলিমেন্ট থাকে তাক আমি কি কৰো টু দি পাৱাৰ n হিচাপে লিখো হয়নে এতিয়া আমি যদি কি লিখো নাম্বাৰ অফ সাবসেট অফ a কাৰ্টেজিয়ান প্ৰডাক্ট অফ b তাক আমি কি হিচাপে লিখিব পাৰো 2 টু দি পাৱাৰ n আৰু n জেগাত কি আহিব pq হ'ব হেকাৰণে কি আমি 2 দি পাৱাৰ pq হিচাপে লিখিব পাৰো আৰু আমি কি প্ৰথমতে ডেফিনেশন কি পাইছিলো যে এই সাবসেট খিনে কি বুজায় আমাক a আৰু b যেতিয়া আমি দুটা কি কাৰ্টেজিয়ান প্ৰডাক্ট কৰো হিহতৰ হেই যেটো কাৰ্টেজিয়ান প্ৰডাক্ট কৰি সেট পাম তাৰ সাবসেট খিনি আমাক কি বুজায় ৰিলেশন বুজায় সেই কাৰণে আমাক কি কৈছে
দ্য টোটেল নাম্বাৰ অফ ৰিলেশ্যন ইজ টু দি পি কিউ মানে কি হ'ব এতিয়া টোটেল নাম্বাৰ অফ ৰিলেশ্যনৰ আমাৰ কিমান আহিব যিহেতু আমাৰ কি সাবসেটখিনিয়েতো আমাৰ কি হ'ব ৰিলেশ্যন হ'ব সেইকাৰণে আমাৰ টোটেল নাম্বাৰ অফ ৰিলেশ্যন কি হ'ব সেম হ'ব সাবসেটৰ সৈতে সেইকাৰণে আমি কি লিখিম টোটেল নাম্বাৰ অফ ৰিলেশ্যন ইকুৱেল টু কিমান হ'ব 2 টু দি পাৱাৰ পি কিউ বুজি পালা যিহেতু কি হয় আমি যেতিয়া ক্ৰছ প্ৰডাক্ট বা কাৰ্টেজিয়ান প্ৰডাক্ট কৰোঁ সিহঁতৰ সাবসেটখিনিয়ে কি হয় আমাৰ ৰিলেশ্যন হয় আৰু যিহেতু কি সিহঁতৰ সাবসেটখিনি ৰিলেশ্যন হয় সেইকাৰণে কি তাত যেটা সাবসেট আছে সেইটাই আমাৰ কি থাকিব ৰিলেশ্যন আহিব মানে টোটেল নাম্বাৰ অফ ৰিলেশ্যন আহিব সেইকাৰণে তাক কি কয় আমাৰ এই টোটেল নাম্বাৰ অফ ৰিলেশ্যনটোক এনেকৈ বুজাব পাৰি ঠিক আছে এইটো হৈছে টোটেল নাম্বাৰ অফ ৰিলেশ্যনৰ ফৰ্মুলা টাইপ ঠিক আছে বুজি পালা ইমানলৈকে এইখিনি আছিলে তোমালোকৰ ৰিলেশ্যনছৰ কথা ৰিলেশ্যনৰ কথাখিনি এতিয়া ইয়াৰ পিছত আমি কি কৰিম এক্সাৰচাইজ 2.2 ষ্টাৰ্ট কৰিম অহা ভিডিঅ'ত হ'ল লিখি ল'লা তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি এই চেনেলটো নতুনকৈ আহিছা তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে কি হয় যেতিয়া এই চেনেলটো নতুন ভিডিঅ' আপলোড কৰা হয় তেতিয়া তাৰ যাতে নটিফিকেশ্যন তোমালোকে পাই যোৱা ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ